এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো মেট্ৰিক পৰীক্ষাত আমি প্ৰায়ে অহা দেখিবলৈ পাওঁ। আনকি ইয়াৰ উপৰিও হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়নৰ এই কুৱেশ্যনটো প্ৰায় দেখিবলৈ পাওঁ অহা। আমি যেতিয়া উত্তৰটো লিখিবলৈ যাম, কেনেকৈ লিখিম উত্তৰটো? যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন সৰ্ববৃহৎ আন্দোলন। এই আন্দোলন ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত 1920 চনৰ পৰা 22 চনলৈ চলিছিল আৰু এই আন্দোলনৰ নেতৃত্ব দিয়া মূল ব্যক্তিজনেই আছিল মহাত্মা গান্ধী আৰু আন্দোলনটোৰ মূল ভিত্তি আছিল অহিংসা। আৰু এই আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। এই অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ কিছু কাৰণ আছিল। সেই কাৰণবোৰৰ ভিতৰত যদি আমি প্ৰথম কাৰণটো জানিবলৈ যাওঁ, যে অসহযোগ আন্দোলনৰ প্ৰথম কাৰণটো হ'ল যে প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদৰ বিৰূপ প্ৰভাৱ পৰিছিল। যে প্ৰথম বিশ্বযুদ্ধই যেতিয়া ভাৰতবৰ্ষই মিত্ৰশক্তিক সমৰ্থন কৰিছিল, প্ৰথম বিশ্বযুদ্ধত জয়ী হোৱাৰ পিছত মিত্ৰশক্তিয়ে ভাৰতবৰ্ষক স্বাধীনতা দিব বিচাৰিছিল, কিন্তু মিত্ৰশক্তি জয়ী হোৱাৰ পিছত ভাৰতবৰ্ষক স্বাধীনতা নিদিয়াৰ কাৰণে প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ কাৰণে অসন্তুষ্টিৰ সৃষ্টি হৈছিল। আমি খ নম্বৰ পইণ্টত যদি দেখা পাওঁ, যে আমি ইতিমধ্যে পাইছোঁ 1919 চনত ৰাওলাট এক্ট বা ৰাওলাট আইন। এই ৰাওলাট আইনৰ কাৰণেও ভাৰতীয়সকলে অসহযোগ আন্দোলন কৰিব লগা হৈছিল, কাৰণ ৰাওলাট আইনত আছিল বিনা কাৰণত ভাৰতীয়সকলক বন্দী কৰি ৰাখিব পাৰিছিল। তাৰ কাৰণেও ভাৰতীয়সকলে অসহযোগ আন্দোলনটো আৰম্ভ কৰিছিল। অসহযোগ আন্দোলন তৃতীয় নম্বৰ কাৰণটো হৈছে যে 1919 চনত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড। অৰ্থাৎ 1919 চনৰ 13 এপ্ৰিল তাৰিখত জালিয়ানাৱালাবাগত যি হত্যাকাণ্ড হৈছিল, জেনেৰেল ডায়াৰৰ নিৰ্দেশ মৰ্মে বহুত ভাৰতীয়ক গুলীয়াই হত্যা কৰা হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতেও ভাৰতবৰ্ষই অসহযোগ আন্দোলন গঢ়ি উঠাইছিল। ঘ নম্বৰত যে ব্ৰিটিছৰ দ্বাৰা ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে ব্ৰিটিছে আমাক শোষণ কৰাৰ কাৰণেও অসহযোগ আন্দোলন আৰম্ভ হৈছিল। অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ পঞ্চম নম্বৰ কাৰণটো হ'ল ভাৰতীয় মুছলমানৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফত আন্দোলন। এই খিলাফত আন্দোলনৰ কাৰণেও ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। এই অসহযোগ আন্দোলনৰ কিছু কাৰ্যসূচী আছে, আমি কিতাপত সচৰাচৰ দেখিবলৈ যি পাওঁ, এই কাৰ্যসূচীটো অলপ মনত নাথাকে, তাৰ কাৰণে মই পইণ্ট আকাৰত লিখিছোঁ। যে অসহযোগ আন্দোলনৰ কাৰ্যসূচী তলত উল্লেখ কৰা হ'ল যে দেশৰ বিভিন্ন স্থানত বিদেশী বস্তু বৰ্জন কৰা হৈছিল। এইটো অসহযোগ আন্দোলনৰ এটা কাৰ্যসূচী। দ্বিতীয় নম্বৰ কাৰ্যসূচী আছিল বিদেশী বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰো বৰ্জন কৰা হৈছিল। গ নম্বৰ কাৰ্যসূচী আছিল ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় এৰি দিছিল। ঘ নম্বৰ আছিল কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ লগতে আলিগড়ত জাতীয় মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ঙ নম্বৰত আছে কংগ্ৰেছে প্ৰায় 40 লাখ স্বেচ্ছাসেৱক এই আন্দোলনত সদস্যভুক্ত কৰিছিল। আৰু চ নম্বৰত ৰাইজৰ জৰিয়তে বিবাদ মীমাংসা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু ছ নম্বৰ পইণ্ট হ'ব যে ব্ৰিটিছে প্ৰদান কৰা উপাধি আৰু সন্মান ত্যাগ কৰিছিল। আৰু শেষত দেখা গৈছিল মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনটো যে বন্ধ কৰি দিছিল, তাৰ কাৰণটো তলত দিয়া আছে। যে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত 3 জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জন পুলিচক হত্যা কৰে। এই ঘটনাত মহাত্মা গান্ধী মৰ্মাহত হোৱাৰ লগতে আন্দোলনে যে অহিংসা নীতি পৰিহাৰ কৰিছে মহাত্মা গান্ধীয়ে বাৰুকৈ উপলব্ধি কৰিছিল।
সেয়ে গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰি দিছিল, যাৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীয়ে ৩ সপ্তাহৰ কাৰণে অনশনতো বহিছিল আৰু ইংৰাজৰ পুলিচে মহাত্মা গান্ধীক এই অসহযোগ আন্দোলন আৰম্ভ কৰাৰ কাৰণে ৬ বছৰ কাৰাবৰণতো দিছিল আৰু মহাত্মা গান্ধীয়ে ৬ বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল। এই চমুকৈ অসহযোগ আন্দোলন, আৰু ইয়াৰ গোটেইখিনি তুমি যদি পঢ়ি ভালকৈ লিখিব পাৰা তেনেহ'লে ফুল মাৰ্কটো পাবা বুলি মই ভাবোঁ। থেংক ইউ।